সপোন তেওঁলোকৰ যিখন আশাৰ কঠীয়াতলি আছিল সেইখন এতিয়া বাহনী পানীৰ তলত আছে এটা ভয়ংকৰ দৃশ্য ৰিং বান্ধ ছিঙিল আৰু তাৰ পাছত এতিয়া চহা কৃষকসকলৰ মাজত হাহাকাৰ ইয়াত এখন পথাৰ আছিল আৰু সেই পথাৰখন এতিয়া সাগৰলৈ পৰিৱৰ্তিত হৈছে এই দৃশ্য আহি পৰিছে কৃষকসকলে এতিয়া চিন্তাত পৰিছে তেওঁলোকে কেনেকৈ বছৰটো কৰিব এয়া হৈছে এখন পথাৰৰ দৃশ্য কিন্তু এতিয়া সেই পথাৰখন সাগৰলৈ ৰূপান্তৰিত হৈছে আৰু এইদৰে এটা ৰিং বান্ধ ছিঙাৰ ফলত টিয়ক জাজিনৈৰ বাহনী পানীয়ে এই ভয়ংকৰ ৰূপ লৈছে আৰু টিয়কৰ যি বনাই পথাৰ বুলি অঞ্চল আছে বনাই পথাৰ নেপালী বস্তিৰ প্ৰায় 100 বিঘাৰো অধিক মাটি এইদৰে পানীত বুৰ গৈছে আৰু ইয়াত শালি ধানৰ কঠীয়া আছিল কৃষকসকলৰ কিন্তু তাৰ পিছত প্ৰায় 100ৰো অধিক পৰিয়ালে ইয়াত কঠীয়া সিঁচিছিল এতিয়া সকলো পানীৰ তলত তাৰ পিছত কৃষকসকলৰ মাজত এতিয়া হুমুনিয়া হাহাকাৰ কেনেকৈ তেওঁলোক বছৰটো চলিব এইটো যদি ৰিং বান্ধ আছে এইটো ৰিং বান্ধটোক নিৰ্মাণৰ কাৰণে স্থায়ীভাৱে নিৰ্মাণ কৰি দিবৰ কাৰণে এই কৃষকসকলে বছৰ ধৰি তেওঁলোকে চৰকাৰক কৈ আহিছে কিন্তু তাৰ পাছতো চৰকাৰে এই ৰিং বান্ধটো নিৰ্মাণ কৰি দিয়া নাছিল কেৱল এইদৰে বাহেৰে এই ৰিং বান্ধটো নিৰ্মাণ কৰিছিল কিন্তু হঠাৎ জাজিনৈৰ যেটো প্ৰথমটো বাহনী পানী আহিল আৰু এই বাহনী পানী এই ৰিং বান্ধটো ছিঙি নিয়াৰ পিছত এতিয়া এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মনত প্ৰশ্ন বছৰটো কেনেকৈ চলিব তেওঁলোকে এই বছৰটো চলাব পাৰিব তাৰ কাৰণে চহা কৃষকসকলৰ চকু পানী তেওঁলোকৰ চিন্তা খেতি অবিহনে বছৰটো কেনেকৈ পাৰ কৰিব এতিয়া খাউনৰ যিখন পথাৰ আছিল তাত সজল ধৰা কঠীয়া তেওঁলোকে ইতিমধ্যে কিছুমান মানুহ তেওঁলোকে ভুল ৰুইছিল আৰু কিছুমানে কঠীয়াও ৰুইছিল কিন্তু সকলো এফালৰ পৰা শেষ কৰি নিছে এই জাজিনৈৰ বাহনী পানীয়ে পৰিস্থিতি অতি ভয়ংকৰ এই অভিযোগ কৰা হৈছে যে অঞ্চলটোত কিছুদিন পূৰ্বে বিগত বৰ্ষটো এই ৰিং বান্ধটো নিৰ্মাণ কৰিবৰ কাৰণে 13 লাখ টকা দিয়া হৈছিল 13 লাখ টকা দিয়া হৈছিল চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যাতে এই ৰিং বান্ধটো স্থায়ীভাৱে নিৰ্মাণ কৰক কাৰণ সেই বনাই পথাৰ অঞ্চলৰ টিয়কৰ বনাই পথাৰ নেপালী খুটি অঞ্চলৰ ৰাইজৰ এটো দীৰ্ঘদিনীয়া তেওঁলোকৰ অভিযোগ যে এই ৰিং বান্ধটোৰ কাৰণে আৰু প্ৰত্যেক বছৰে এই ৰিং বান্ধটো ছিঙে আৰু এনেকুৱা ধৰণৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এই সকলো ৰাইজৰ মাজত আৰু স্থানীয় বিধায়কজন ৰূপজ্যোতি কুৰ্মী আছে তেওঁ এনেকুৱা এখন নাও দিছে তেওঁ নাও দিয়ে কিন্তু তেওঁ দায়িত্ব সামৰিছে বাকি চৰকাৰ প্ৰশাসনৰ এই সকল চহা কৃষকৰ ওচৰত তেওঁলোক থিয় হৈ থকা নাই তাৰ পাছৰ পৰিস্থিতি মই দেখুৱাই আছো মন্তব্য আহিছে এজন ব্যক্তি যেইজন ব্যক্তি তাত তেওঁলোকৰ তাত কঠীয়া আছিল তেওঁলোকে আশাৰ সেই পথাৰখনত তেওঁলোকে বছৰটোৰ কাৰণে খেতি কৰাৰ সপোন আছিল তেওঁলোকৰ কিন্তু সকলো ঠানবান হৈ গ'ল তেওঁলোকে কি কৰিব তাক লৈ এটা চিন্তিত হৈছে তাৰ মন্তব্য আহিছে আমি আপোনালোকক শুনা বিচাৰিছো ইয়াতে আপোনাৰ খেতি পথাৰ আছিলে ইয়াতে আছিলে হয় ইয়াতে খেতি আপোনাৰ প্ৰায় 10-12 বিঘামান মাটিৰ খেতি আছিলে মোৰ এতিয়া খেতি কৰাটো মোৰ অসম্ভৱ হৈ গৈছে মোৰ ঘৰটো মোৰ দেখুৱাম মঠাই কিনাৰতে হয় আজিয়ে দেখুৱাই দিব মোৰ ঘৰটো এই পোনে এতিয়া ঘৰ পানীত তল গ'ল নাই ঘৰৰ পানীত নাই যোৱা ভিতৰে ঘৰটো ভিতৰে কঠীয়া তল গ'ল কঠীয়াটো ইয়াতে পাইছিলো সকলো এইবোৰ চব ধ্বংস উপায়টো নাই কালি নে পৰহি বাঁহ বিচাৰিছিলে বোলো বাঁহ মই বেপাৰীবোৰক মই দিম বাঁহ আছে দৰকাৰ বিচাৰ তাৰপৰা কোনোবা এটা চাব আহি বোলে আপোনাৰ বাঁহ কাটিব নোৱাৰে কাৰণ মোৰ বাঁহ কাটিব নোৱাৰে তাৰমানে ৰাস্তাটো বন্ধ কৰি দিব এইবাৰ আপোনাৰ খেতি নহ'ব আশা নাই সেই এইভাগে থাকিলে ধান ইয়াত নহয় খেতি কৰিব নোৱাৰে সেইখন গোটেই আপোনাৰ 1000 বিঘা নে 1100 বিঘা মাটি গেজিং এৰিয়া বুলি কয় মানুহে গেজিং নহয় ম্যাদি আদি পথাৰ এইবোৰ চব পাইছে ইমানতো মই কি কৰিম আপোনাৰ ইয়াত পথাৰ আপোনাৰো আছিলে খেতি মোৰ আগলে আছে মানে ইয়াতে খেতি কৰিয়ে আপোনালোকৰ পৰিয়াল চলি থাকো কিন্তু এতিয়া মই 3 পৰা কঠীয়া হজম বনাই দিলো বুজিছানে কঠীয়া পানীৰ তলত একেবাৰে হজমেই হ'ল আৰু কিন্তু খেতি কৰিব পৰা আমাৰ হেৰি না সম্ভৱপৰ নহয় আৰু এইটো এতিয়া এটা সময়ত 13 লাখ টকা চেংচন কৰি কিন্তু ছটিয়ালেহে 13 লাখ টকা কি হ'ল আগতেও ছিঙিছিলে এইটো স্থানত আগতে ছিঙিছিলে মেৰামতি হৈ তেনেকে বাঁহৰ বুজ দি যেন হেৰি কৰিছিলে এইবাৰ আকৌ ছিঙি পেলালে আপোনাৰো খেতি আছে আমাৰ দেউতাসকল দুজনে কৈছে গতিকে দেউতাসকল যি কৈছে কিন্তু আমাৰো খেতি আছে এতিয়াও আমাৰ ধৰক কঠীয়া 4-5 পুৰা কঠীয়া চেচ এতিয়া কি হ'ব উপায় কি হ'ব উপায় মানে এতিয়া ধৰক এতিয়া বাৰিষাটো বন্ধ কৰিব নোৱাৰিব মানে এই বছৰ খেতি নহয় এইবাৰ নহ'বই এইবাৰ হাহাকাৰ হ'ল আৰু 12 মিনিটৰ হাহাকাৰ এইবাৰ খেতি নহ'ব
কৃষকসকলৰ হুমুনিয়া তেওঁলোকে কেনেকৈ বছৰটো চলিব সকলো নিমিষতেই ঠাণ্ডা হৈ গৈছে আৰু এয়া হৈছে জাজি নৈ প্ৰথমটো বাহনী পানীৰ সংহাৰী ৰূপ আৰু সেই অঞ্চলটোত এই দুদিনমান আগতে যি বানপানী হৈছিল সেই অঞ্চলটো তেতিয়াও ডুব গৈছিল মানুহৰ শতাধিক পৰিয়ালৰ বাসগৃহ ডুব গৈছিল তাৰ পাছতেই তেওঁলোকে সেই পৰিস্থিতিৰ পৰা ওলাই আহি তেওঁলোকে বছৰৰ কাৰণে খেতি কৰিব বিচাৰিছিল কিন্তু সেই পথাৰৰ দৃশ্য বৰ্তমান এয়া সাগৰ সদৃশ পৰিৱেশ পথাৰৰ যিমান ইয়াত শালি ধানৰ খেতি আছিল সকলো পানীত বুৰ গৈছে আৰু সেইবোৰ ইতিমধ্যে নষ্ট হৈ গৈছে আৰু এইটো আছিল ৰিং বান্ধ এইদৰে বাঁহৰ খুঁটি দি পেলাই কেডালমান বাঁহ দিয়ে জাজি নৈ বাহনী পানী ৰোধৰ চেষ্টা কৰিছিল আৰু তাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ আছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল টিয়কৰ বনাই পথাৰ অঞ্চলটো আৰু ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল যে এই ৰিং বান্ধটো স্থায়ীভাৱে নিৰ্মাণ কৰক কিন্তু কি কাৰণত সেই ৰিং বান্ধটো নিৰ্মাণ কৰা নহয় সেইটো অতি ৰহস্যজনক এইদৰে পথাৰৰ ওপৰত এতিয়া নাও চলিছে কৃষকসকলৰ যেটো সজল সপোন আছিল সকলো এতিয়া এই পানীৰ তলত আছে আৰু এই পৰিস্থিতি টিয়ক সমষ্টিৰ বনাই পথাৰ আৰু নেপালী বস্তি অঞ্চলৰ এতিয়া সেই তাত থকা শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে কাৰণ সেই অঞ্চলসমূহৰ লোকসকল কৃষিজীৱী ৰাইজ আৰু ইতিমধ্যে যি মন্তব্য শুনালো এজন বয়োজ্যেষ্ঠ লোকৰ তেওঁ কৈছে মথাউৰিৰ ওপৰত তেওঁ ঘৰ যেতিয়া পানী বাঢ়িছিল তেওঁ ঘৰত পানী সোমাইছিল আৰু এতিয়া ৰিং বান্ধ ছিঙি তেখেতলোকৰ যিখন আপোন পথাৰ আছিল বছৰটোৰ কাৰণে ভৰালৰ কাৰণে তেওঁলোকে যি চাউল গোটাই বছৰটোৰ কাৰণে সেইসমূহ সকলো এতিয়া পানীত বুৰ গৈছে এতিয়া তেনেকুৱা কিছুমান পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে আৰু ৰজাঘৰীয়াই সেই পৰিয়ালসমূহৰ দুখ দুৰ্দশা কেতিয়া বুজিব সেইটো এটা হ'ব লক্ষণীয় কাৰণ তেওঁলোকে কৈ আহিছিল যে এই ৰিং বান্ধটোৰ কাৰণে এইটো এনেকুৱা নহয় যে এই ৰিং বান্ধটো এই বছৰ ভাঙিছে এইদৰে হাতজোৰ কৰিছে হতাশাত ভুগিছে আৰু এই ৰিং বান্ধটোৱে এই বনাই পথাৰৰ অঞ্চলটোত বিগত বহু বছৰ ধৰি এই ৰিং বান্ধটো যেতিয়া ছিগে তেনেকৈ পথাৰসমূহ প্লাবিত হৈ যায় কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে তাৰ স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰূপজ্যোতি কৰ্মীৰ কথা ক'ব লাগিব ৰূপজ্যোতি কৰ্মীয়ে ইয়াত এখন নাও দিছে কেৱল এখন নাও দিয়ে তেওঁ দায়িত্ব সামৰিছে আৰু কিছুদিন পূৰ্বে আমি দেখিছিলোঁ যেতিয়া বানপানী হৈছিল তেতিয়া তেওঁ কিছু সাহায্য সামগ্ৰী বিতৰণ কৰিছিল সেই অঞ্চলটোৰ বনাই পথাৰ টিয়ক সেই অঞ্চলসমূহৰ মাজত ৰাইজৰ মাজত কিন্তু কেৱল এইসকল মানুহক খাদ্য সামগ্ৰী বিতৰণ কৰিয়ে তেওঁলোকৰ এই দুখ দুৰ্দশাৰ পৰা মুক্তি দিব পাৰি জানো তেওঁলোকৰ এই ৰিং বান্ধটো কিয় নিৰ্মাণ কৰা নহল 13 লাখ টকা চৰকাৰে যি তেওঁলোকক দিছিল ৰিং বান্ধটো নিৰ্মাণ কৰিবৰ কাৰণে সেই 13 লাখ টকাটো ক'ত কেনেকৈ খৰচ কৰা হ'ল বা এই কেইডালমান বাঁহ দিওঁতে 13 লাখ টকা খৰচ হৈছে নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন এই যি আপোনালোকে দেখিছে যেটো ৰিং বান্ধৰ যেটো দৃশ্য এই বাঁহকিডাল 13 লাখ টকাৰ খৰচ কৰিবলগীয়া এটা ৰিং বান্ধ হয় নে নহয় সেইটো সকলোৱে দেখিলে সহজে অনুমান কৰিব পাৰি সকলো টকা হয়তো আত্মসাৎ কৰিছিল ৰাইজৰ অভিযোগ সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে কিন্তু তাৰ মাজতে এটা বানত পকপকাইছে এই বনাই পথাৰ আৰু নেপালী বস্তি অঞ্চলৰ ৰাইজে শ শ খিলঞ্জীয়া লোক আছে তেওঁলোকৰ আশাৰ কঠিয়াতলি এটা পানীৰ তলত ৰিং বান্ধ নিৰ্মাণৰ কাৰণে 13 লাখ টকা দিয়া হৈছিল সেই 13 লাখ টকাটো ক'ত খৰচ কৰা হ'ল কোনে সেই ৰিং বান্ধটো নিৰ্মাণৰ দায়িত্বত আছিল বিভাগীয় কৰ্তৃপক্ষই সেইটো আহি তদন্ত কৰিছিল নে নাই বা তাত থকা বিভাগীয় স্থানীয় জনপ্ৰতিনিধি বা যিসকল স্থানীয় লোক আছে চৰকাৰ বা গাঁও পঞ্চায়তৰ লোক আছে তেওঁলোকে সেই ৰিং বান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰিছিল সকলো তদন্ত হ'ব লাগে কাৰণ বছৰ বছৰ ধৰি এইসকল ৰাইজে দুখ দুৰ্দশা ভুগি আহিছে আৰু কৃষকৰ দুখ দুৰ্দশা চৰকাৰে নুবুজে সেইটো কথা আগতেও স্পষ্ট হৈছে কিন্তু কৃষকৰ হুমুনিয়া এটা ৰজাঘৰীয়াৰ কাণত পৰিবলৈ নপৰে সেইটো এটা ডাঙৰ কথা ৰূপজ্যোতি কৰ্মী সময়ে সময়ে তেখেতে কয় যে তেওঁ অনবৰতে সমষ্টিবাসীৰ মাজত থাকে কিন্তু এই সকল লোক আপোনাৰ সমষ্টিৰে ব্যক্তি একসকল তেওঁলোকৰ কাষত আপুনি আছে না নাই আহি তেওঁলোকৰ ওচৰত আপুনি থিয় হ'ব না নাই এজন কৃষকৰ আমি দৃশ্য দেখুৱাইছো তেওঁ আপোন পথাৰখনৰ এই দৃশ্য দেখি যেদৰে সাগৰ সদৃশ হৈ পৰিছে আৰু এই পথাৰখনৰ কাষতে ৰৈ লৈ তেওঁলোকে চাই আছে তেওঁলোকৰ নিজৰ মাটিখিনি এইবোৰ হৈছে পৰিস্থিতি এইদৰে নাৱত আহিব লগা হৈছে এয়া হৈছে এক প্ৰকাৰ যদি ক'বলৈ যাওঁ যিসমূহ মথাউৰি নিৰ্মাণৰ বিভিন্ন ধৰণৰ অভিযোগ আহিছে যে বাৰিষাৰ পূৰ্বে মথাউৰিসমূহ নিৰ্মাণ কৰা হয় দেখিছোঁ লাহৰি ঘাটত মথাউৰি গৰাখহনীয়া কেনেকুৱা ভয়ংকৰ ৰূপ লৈছে মথাউৰি নিৰ্মাণ কৰা নাই ঠায়ে ঠায়ে মথাউৰি ভাঙিছে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই বাৰে বাৰে কৈছে সকলো মথাউৰি বাৰিষাৰ আগে আগে নিৰ্মাণ হৈ যাব লাগে কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে এইটো এটা অতি দুখ লগা দৃশ্য এজন ব্যক্তি হাতজোৰ কৰি তেওঁ পথাৰখনলৈ চাই ৰখি আছে কাৰণ বহুত আশাৰে তেওঁলোকে বছৰটোৰ কাৰণে খেতি কৰিবলৈ তাত তেওঁলোকে ৰুইছিল কিন্তু সকলো এতিয়া নিমিষতে জাজি নৈৰ বাহনী পানীত সকলো উটি গৈছে তেওঁলোকৰ বছৰটো তেওঁলোকক কোনে চাব বছৰটোৰ বাবে তেওঁলোকক ধান চাউল কোনে দিব তাক লৈ তেওঁলোক চিন্তাত পৰিছে তেওঁলোকে কৈছে এবাৰ আৰু আমাৰ খেতি কৰিব নোৱাৰো এবাৰ আৰু আমাৰ খেতি নহয় আমাৰ ভঁৰাল উদং হৈ থাকিব এইদৰে
যি বনাই পথাৰ অঞ্চল আছে টিয়কৰ তাৰ কৃষকসকলে এতিয়া হুমুনিয়া কাঢ়িছে মই ইতিমধ্যে কৈছো 100 ঘৰৰো অধিক শতাধিক পৰিয়ালৰ জীৱন জীৱিকাৰ ভৰসা পথাৰখন এতিয়া সাগৰ হৈ পৰিল তাৰ পাছতে কঠিয়া এতিয়া পানীৰ তলত আছে কৃষকসকলৰ মাজত হাহাকাৰ নৈ ঢল অব্যাহত থাকিলে ৰিংবানটোৰ সিঙা অংশ মেৰামতি কৰাটো জটিল হৈ পৰিব হেতু এটা ডাঙৰ এটা চ্যালেঞ্জ আছে সকলোৰে মাজত কাৰণ এই যেটো ৰিংবান আছে কাৰণ পানী খুঁটটো আপোনালোকে দেখিছে ইমান খুঁট যদি অব্যাহত থাকে তেন্তে এই ৰিংবানটো নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো এটা ডাঙৰ প্ৰত্যাহ্বান আহিব বুলি ইতিমধ্যে স্থানীয় ৰাইজে কৈছে আৰু এইদৰে ইতিমধ্যে স্থানীয় ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে এটা কথা কৈছে যে আমিয়ে নিৰ্মাণ কৰিব লাগিব কাৰণ ৰাইজে নিজে এই ৰিংবানটো নিৰ্মাণ কৰিব লগা হয় কাৰণ চৰকাৰে টকা দিয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই যেনেকৈ এই ৰিংবানটো নিৰ্মাণ কৰিব লাগিছিল ৰিংবানটো নিৰ্মাণ নকৰে আৰু এই ৰিংবানটো অত্যন্ত গুৰুত্বপূৰ্ণ সেই অঞ্চলটোৰ কাৰণে কাৰণ এই ৰিংবানটো ছিঙিলে প্ৰায় 1000 বিঘাৰো অধিক মাটি পানীত বুৰ যায় আৰু ইতিমধ্যে মই দেখুৱাইছো আপোনালোকক দৃশ্য সকলো সাগৰ সদৃশ হৈ পৰিছে নাও চলিছে আৰু কৃষকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু কুম্ভকৰ্ণৰ নিৰ্যাত আছে ৰজাঘৰীয়া স্থানীয় জনপ্ৰতিনিধি তেওঁলোকে এইবোৰ দেখা পোৱা নাই কিন্তু আমাৰ জৰিয়তে আমি ৰূপজ্যোতি কৰ্মীক এইবোৰ দেখুৱাব বিচাৰিছো যাতে তেওঁ আহি এইসকল যি সহা কৃষক আছে তেওঁলোকৰ ওচৰত থিয় হওক আৰু শীঘ্ৰেই এই ৰিংবানটো যাতে নিৰ্মাণ কৰি দিয়ক আৰু কৃষক